নাও গৈ আছোঁ মই SSC GD দিবলৈ গাজৰ খাই গৈছোঁ গতিকে আমাৰ ওচৰতে আছে এনেকুৱা এতিয়া আমি যি আহোঁ কি হয় তো হেল্ল' 75 ফেমিলি স্বাগতম জনাইছোঁ প্ৰাণমিলি চেনেললৈ আৰু আজি মই অকণ ডিছকাছ কৰিম আজি যিটো মোৰ SSC এক্সাম আছিলে পাছ হওক ফেইল হওক এইটো পাছ হওক কথা কাটঅফ আহে নাই হ'লেও মোৰ নিজৰ এক্সপিৰিয়েঞ্চ যিটো কুৱেশ্যন আজি আহিছিলে তাৰে মই 5টা কুৱেশ্যন মনত আছে এই 5টা কুৱেশ্যনো মই টকা বহি লিখিলোঁ চ' এইটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ গতিকে 5টা কুৱেশ্যন কি আছিলে আৰু কিমান ইজি আছিলে এইটোকে আমি আজি ডিছকাছ কৰিম গতিকে বলক এতিয়া কণ্টেক্ট আমি কেনেকৈ গৈছিলোঁ আৰু তাৰ নাজাৰা কেনেকুৱা আছিলে কিমান মানুহ আহিছিলে তাৰ কেইটামান ক্লিচ দিছোঁ তাৰপাছত কৈ আছোঁ Oh my god, corona vaccine ল'ব আহিছে এতিয়া আমি আহিছোঁ কুৱেশ্যনলৈ যে ৰিজনিঙত আহিছিলে পেংগুইন ঠিক আছে এনেদৰে দিছে পেংগুইনক যদি পেংগুইন পোৱালি বুলি দিয়ে দেন হাঁহ হ'লে কি হ'ব ঠিক তেনেদৰে কুৱেশ্যনটো আহিছিলে এইটোতো ইজি হ'ব ন চ' ইজি হ'ব যে পেংগুইন পোৱালি হয় যেন হাঁহটো কেনেকৈ লিখিব অপশ্যনত দিয়া আছিলে যে হৰিণা তাৰপাছত দিছিলে এইটো অপশ্যনত দিছিলে হৰিণা দিছিলে আৰু তাৰ এইটোকে দিছিলে যেনেকৈ পেংগুইন পোৱালি হয় ঠিক তেনেদৰে হৰিণা গাহৰি পোৱালি দিছে ঠিক তেনেদৰে হাঁহ ছাগলী পোৱালি দিছে তাৰপাছত দিছে হাঁহ পোৱালি আৰু শিয়াল হৰিণা পোৱালি এনেকৈ দিছে তো ইয়াৰ অবভিয়াছলি আনচাৰটো আছিলে অপশ্যন নম্বৰ চি যে হাঁহ পোৱালি যে পেংগুইন পোৱালি হয় পেংগুইনটো যদি পেংগুইন পোৱালি হয় তেন হাঁহটো অবভিয়াছলি হাঁহ পোৱালি হ'ব এইটো আছিলে তাৰপাছত আছিলে হিন্দীত মানে ডাইৰেক্ট ৰিজনিঙৰ পৰা যাওঁ আকৌ দিছিলে 115 মানে 115 94 72 49 25 আৰু তাৰ নেক্সটত কি হ'ব এইটো সুধিছিলে আৰু অপশ্যনত যি আছিলে 0 1 3 5 ঠিক তেনেদৰে তাৰ আনচাৰটো কি আছিলে 0 আছিলে আনচাৰটো কেনেদৰে উলিয়ালোঁ মই ৰিজনিংটোৰ আনচাৰটো কৈ দিছোঁ যে 115 পৰা 94 ডিফাৰেঞ্চ কিমান হ'ব 21 হ'ব 94 পৰা 72লৈ 22 ডিফাৰেঞ্চ হ'ব ঠিক তেনেদৰে 72 পৰা 49লৈ 23 আৰু 49ৰ পৰা 25লৈ 24 ডিফাৰেঞ্চ হয় চ' আৰু এতিয়া আছে 25ৰ পৰা মানে কি হ'ব চিৰিয়েলি কৈছে যে 21 22 23 24 আৰু লাষ্টত কি হ'ব 25 গতিকে চিৰিয়েলি যদি মাইনাছ কৰি যাওঁতে যদি 21 22 23 24 হৈছে তেন নেক্সট কি হ'ব ক্ৰমানুসাৰে 25 হ'বতো 25ৰ পৰা মানে লাষ্টত 25 কেনেকৈ হ'ব তাকে আনি কুৱেশ্যনটো কৈছিলে চ' তাত কুৱেশ্যনৰ আনচাৰটো কি হ'ব যে 25ৰ পৰা কি কৰিলে আনচাৰটো 25 পাব গতিকে তাত কি বহিব অবভিয়াছলি 0 বহিব তো তাৰ আনচাৰটো কি আছিলে 0 আছিলে ঠিক তেনেদৰে আছিলে ইয়াত আছিলে IBGFCD পাৰিলে কুৱেশ্যনটো লিখি ল'ব মানে এইটো সঠিক নহয় হ'লেও মই মনত পেলাইছোঁ যে এইটো হ'ব পাৰে মানে কুৱেশ্যনটোৰ যিটো ৰুল আছিলে বা যিটো কিবা আছিলে ফৰ্মুলা আছিলে এইটো ফৰ্মুলাটো মোৰ মনত পৰে এইটো মই মানে অলপ সজাইছোঁ আৰু পাৰফেক্ট নহয় কুৱেশ্যনটো কাৰণ এইটো আমাৰ লগৰ আজি যিজনে দিছিলে ইহঁতে মনত পৰিব পাৰে বাট মোৰ এক্সাম টাইমটো আছিলে 11:30 পৰা 12:30লৈ ঠিক আছে তো ইয়াত দিয়া আছিলে IBG, FCD, EDC, BEZ, তাৰপিছত নেক্সট কি বহিব এইটো কুৱেশ্যন মাৰ্ক আছিলে আৰু অপশ্যনত আছিলে CBD, ADC, ZOU আৰু KMI ঠিক তেনেদৰে দিছিলে আৰু ইয়াৰ উত্তৰ কি আছিলে KMI আনচাৰটো কেনেদৰে পালোঁ এতিয়া আমি কৈ দিছোঁ যে যদি কুৱেশ্যনটো যদি লিখি ল'লা তেন ভালে আছে যদি নাই লিখা তেন লিখি ল'ব তাত তেতিয়া আপুনি বুজিব পাৰিব যে G আৰু A মানে আমি চাইছিলোঁ যে IBG মানে 3টা লেটাৰ আছে 3টা লেটাৰৰ আমি ফাৰ্ষ্টটো আৰু লাষ্টটো চাইছিলোঁ মাজৰটো চোৱা নাই তো যদি ফাৰ্ষ্টটো আৰু লাষ্টটো মানে কি যিটো 3টা লেটাৰ আছে তাৰে চাইছোঁ তো IG আছিলে তো আইৰ পৰা জিৰ পাৰ্থক্য কিমান 2 ঠিক আছে ঠিক তেনেদৰে F আৰু ডিৰ পাৰ্থক্য কিমান EF 2 পাৰ্থক্য আৰু মানে 2 বিয়োগ কৰিলে পাম যে E আৰু C পাৰ্থক্য 2 বিয়োগ কৰিলে আৰু B আৰু Z ৰ পাৰ্থক্য কি 2 বিয়োগ কৰিলে ঠিক তেনেদৰে আমি যিটো ইয়াৰ অপশ্যন আছিলে যে CBD, ADC, ZOB আৰু KMI
তাৰে পাৰ্থক্য কি হ'লে মানে ফাৰ্ষ্ট আৰু লাষ্টৰ যিটো ৱৰ্ড হয় লেটাৰ হয় তাৰে দুয়ৰ ডিফাৰেঞ্চ হ'ব লাগে যে যিটো ফাৰ্ষ্টত আছে এইটো ফাৰ্ষ্টৰ পৰা দুই বিয়োগ কৰিলে লাষ্টৰ যিটো হয় সেইটো হ'ব লাগে চ' ইয়াত আছিলে যে চি ডি মানে চি ডি ডিফাৰেঞ্চ কি ডিৰ পৰা চি লৈ এনেকৈ যে ডিৰ পৰা চি মাইনাছে হৈছে মানে যিটো ফাৰ্ষ্ট লেটাৰ যে চিৰ পৰা ডি লৈ 1 প্লাছ হৈছে এৰ পৰা চি লৈ 2 প্লাছ হৈছে আৰু জেটৰ পৰা ইউ লৈ ইউ বি ডব্লিউ এক্স ৱাই মানে জেটৰ পৰা ইউ লৈ 4 মাইনাছ হৈছে আৰু কে ৰ পৰা আই লৈ কিমান মাইনাছ হৈছে 2 মাইনাছ হৈছে গতিকে আনচাৰটো কি হ'ব অবভিয়াছলি 4 নম্বৰটো আৰু আছিলে গ্ৰামাৰ আৰু হিন্দী মেথছটো ইমান মনত নপৰিলগৈ মানে অলপ ক্ৰিটিকেল আছিল পাৰ্চেণ্টেজ উলিয়াব লাগে বহুত কুৱেশ্যন দিব আছিলে চ' হিন্দীত মেথামেটিক্সটো ইমান মানে মনত নপৰিলেগৈ আৰু ইংলিছটো মই নকৰিলোঁ কাৰণ ইংলিছটো অলপ টান আছিলে টান মানে কি আৰু গ্ৰামাৰটো নাচালোঁ মই কাৰণ SSC হিন্দীত আহিব বুলি গম পাইছিলোঁ কাৰণে মই হিন্দীতে পঢ়ি গৈছিলোঁ গ্ৰামাৰটো ঠিক আছে তো তাৰে মই দুটা কুৱেশ্যন আনিছোঁ হিন্দীৰ কাৰণে চ' হিন্দীত আছিলে বিপৰীত শব্দ লিখিব লাগিছিলে যে হানি কা বিলোম শব্দ কিয়া হে বুলি দিছিলে বিলোম মানে বিপৰীত হয় ঠিক আছে হানিৰ কা বিলোম শব্দ কিয়া হে তো মই ডাইৰেক্ট আনচাৰটো দিছোঁ হানি মানে কি ক্ষতি হোৱা তাৰ বিলোম কি হ'ব বিপৰীত হানি মানে কি লোকচান হোৱা বা মানে কিবা এটা লোকচান হ'ল ঠিক তেনেদৰে তাৰ অপজিট কি হ'ব ফাইদা আছিলে অপশ্যনত যিহেতু আছিলে এইটো ফাইদা যে হানিৰ বিপৰীত অৰ্থ শব্দ হ'ব ফাইদা যিটো আপোনাৰ উন্নতি হৈছে উন্নতি মানে কি সফল হৈছে যেনিবা হানি হ'লে লোকচান দেন ফাইদা মানে কি কাৰোবাৰ পৰা লাভ মানে লাভ পোৱা বা মানে সফল হোৱা ঠিক তেনেদৰে আছিলে দেশ কা বিলোম কিয়া হে এনেধৰণৰ বিপৰীত অৰ্থ দুটা আছিলে দেশৰ বিলোম শব্দ কি বা বিপৰীত শব্দ কি হ'ব এইটো হ'ব যে দেশ হ'লে কি হ'ব অবভিয়াছলি বিদেশ হ'ব ঠিক আছে ঠিক তেনেদৰে পাঁচটা কুৱেশ্যন আজি আমি কুৱেশ্যনো মই ৰিপিট কৰি মনত পেলাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব ট্ৰাই কৰিলোঁ আৰু এইটোৱে আছিলে আজিৰ ভিডিঅ' আৰু মই চেনেলটোৰ জৰিয়তে আপোনালোকক মোৰ যিটো মতামত যিটো এক্সামৰ এক্সপিৰিয়েঞ্চ যিটো এক্সামৰ কুৱেশ্যন টাইপছ এইটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ গতিকে এইটোৱে হ'ব আজিৰ ভিডিঅ' আৰু আশা কৰোঁ এক্সাম ভাল হওক বেয়া হওক এইটো পাছৰ কথা হ'লেও আপোনালোকৰো ভাল হ'ব যদি দিছে যদি নাই দিয়া দেন নেক্সট ট্ৰাই কৰিব বহুত কুৱেশ্যন ইজি আছিলে ৰিজনিং আৰু যিটো গ্ৰামাৰ হিন্দী বহুত ইজি আছিলে তাৰপিছত মেথছ আৰু কিবাবিলাক টান আৰু টান মানে কি আৰু যদি প্ৰায় ভাল আৰু গতিকে এইটোৱে কৈছোঁ আৰু লগ পাম যদি এনেদৰে ইণ্টাৰভিউ বা কিবা কিবি দি থাকোঁ তাৰে এক্সপিৰিয়েঞ্চবিলাক শ্বেয়াৰ কৰিব চেষ্টা কৰিম গতিকে এইটোৱে হ'ব আজিৰ ভিডিঅ' তেতিয়ালৈকে টাটা বাই বাই টেক কেয়াৰ